আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ জেনেভা। আজিৰ 2 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ বল্লভভাই পেটেল, চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল। 3 নম্বৰ প্ৰশ্নটো সুধিছে বিহাৰৰ ৰাজধানী চহৰ কি বুলি সুধিছে? তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি পাটনা। বিহাৰৰ ৰাজধানী চহৰ হৈছে পাটনা। 4 নম্বৰ প্ৰশ্নটো সুধিছে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি লাভ কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি 1960 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ বীৰপালে। চুতীয়া ৰাজ্য বীৰপালে প্ৰতিষ্ঠা কৰিছিল। 6 নম্বৰ প্ৰশ্নটো সুধিছে চীন আৰু ভাৰতৰ মাজত কিমান চনত যুদ্ধ সংঘটিত হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি 1962 চনত। 7 নম্বৰ প্ৰশ্নটো সুধিছে শ্ৰীমন্ত শংকৰদেৱে বৰগীতসমূহ লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি ব্ৰজাৱলী। শ্ৰীমন্ত শংকৰদেৱে বৰগীতসমূহ লিখিবলৈ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ পিয়লি ফুকন। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে পিয়লি ফুকন। 9 নম্বৰ প্ৰশ্নটো সুধিছে কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ 1565 চনত। 10 নম্বৰ প্ৰশ্নটো সুধিছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ পেৰিছ। 11 নম্বৰ প্ৰশ্নটো সুধিছে ডিব্ৰুগড় জিলাত থকা বিমানবন্দৰটো ক'ত অৱস্থিত? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি মোহনবাৰী। 12 নম্বৰ প্ৰশ্নটো সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি শুক্ৰ। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি 4খন। অসমৰ 4খন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে। 14 নম্বৰ প্ৰশ্নটো সুধিছে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ 1943 চনত। 15 নম্বৰ প্ৰশ্নটো সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ 1948 চনত। 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। 16 নম্বৰ প্ৰশ্নটো সুধিছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি গড়জেউতী। 17 নম্বৰ প্ৰশ্নটো সুধিছে ৰামায়ণৰ প্ৰথমগৰাকী অসমীয়া অনুবাদক কোন আছিল? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি মাধৱ কন্দলী। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ ডিগবৈ তেল শোধনাগাৰ। 19 নম্বৰ প্ৰশ্নটো সুধিছে ক্ৰিকেট খেলৰ জন্ম কোন দেশত হৈছিল? ক্ৰিকেট খেলৰ জন্ম কোন দেশত হৈছিল বুলি সুধিছে? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি ইংলেণ্ড। 19 নম্বৰ প্ৰশ্নটো সুধিছে অসমত কোনজন ব্যক্তিৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ জাতীয় নৃত্য কি? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি বিহু নৃত্য। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ ৰাজ্যিক ফুল কি? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি কপৌ ফুল। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে প্ৰতি বছৰে 1 জুলাইৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। প্ৰতি বছৰে 1 জুলাইৰ দিনটো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি যমুনা। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কোন চনত অসম গণ পৰিষদ দল গঠিত হৈছিল?
ৰাইট আনচাৰটো হ'ব অপশ্যন ডি 14 অক্টোবৰ 1985 চনত অসম গণ পৰিষদ দল গঠিত হৈছিল। 27 নম্বৰ প্ৰশ্নটো সুধিছে হেমকো কোন চনত প্ৰথমে প্ৰকাশিত হৈছিল? তলৰ অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি 1900 চনত। পিছৰ প্ৰশ্নটো সুধিছে সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহটোৰ নাম কি? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি পৃথিৱী। 29 নম্বৰ প্ৰশ্নটো সুধিছে বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাইট আনচাৰটো হ'ব অপশ্যন বি মাধৱদেৱে। মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ গুজৰাট।